চাওক আজি তামোলপুৰ জিলা AVMCৰ উদ্যোগত দাৰগুচিত যিয়ে 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হোৱা নেলী গণহত্যাত নিহত অৰ্থাৎ শ্বহীদসকলক সোঁৱৰণত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ তাত আমি কেন্দ্ৰীয় AVMC অংশগ্ৰহণ কৰিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি সেই সময়ত অসমৰ ইতিহাসৰ আটাইতকৈ বৃহৎ জঘন্যতম কলংকিত হত্যাকাণ্ডত যিসকলে নিজৰ প্ৰাণ আহুতি দিছিল সেই ব্যক্তিসকলৰ ত্যাগক আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি স্মৰণ কৰিছোঁ 1979 চনৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনৰ সময়ছোৱাত যেতিয়া ভৰপক অসম আন্দোলনৰ সময় 1983 চনৰ 18 ফেব্ৰুৱাৰীত তেতিয়াৰ নগাঁও জিলা জাগিৰোড থানাৰ অন্তৰ্গত নগাঁৱৰ নেলী অঞ্চলত যেতিয়া অচিনাক্ত হাজাৰ হাজাৰ দুৰ্বৃত্তৰ আক্ৰমণত তাত থকা বহুকেইখন গাঁৱত প্ৰায় কেইবা হাজাৰ সংখ্যালঘু মুছলমান মানুহক হত্যা কৰা হৈছিল সেই আনকি বহু শিশু তাত হত্যা কৰা হৈছিল আৰু সেই হত্যাকাণ্ডৰ সময়ছোৱাত গোটেই অসমতে গোটেই পৃথিৱীতে কিন্তু এই হত্যাকাণ্ডৰ ঘটনাই এটা জোকাৰণি সৃষ্টি কৰিছিল আমি এটা কথা আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা ক'ব বিচাৰিছোঁ যে 1984 চনত দিল্লীত সংঘটিত হোৱা শিখ গণহত্যাই ন্যায় পালে কিন্তু আজি যদি আমি চাব যাওঁ অসমত একেখন চৰকাৰৰ অন্তৰ্গত একেখন আইনৰ অন্তৰ্গত অসমৰ নেলীত সংঘটিত গণহত্যাই ন্যায় নাপালে সেইকাৰণে আজি আমি দাবী উত্থাপন কৰিছোঁ যে নেলীত 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হোৱা গণহত্যাত যিসকল ব্যক্তিয়ে প্ৰাণ আহুতি দিছিল যি বিচাৰ প্ৰক্ৰিয়া আজিলৈকে আৰম্ভ কৰা নহ'ল যি 300 প্ৰায় 10টা কেছৰ যি চাৰ্জশ্বিট দাখিল কৰা হৈছিল এই গোটেইখিনি কেছৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ শেষ হৈছিল আৰু সেই তাৰ বিচাৰ প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰিব লাগে আৰু যিসকল ব্যক্তি নিজৰ প্ৰাণ আহুতি দিছিল সেই ব্যক্তিসকল যদি বিদেশী নহয় যিহেতু বিদেশী সন্দেহত হত্যা কৰা হৈছিল সেইসকল ব্যক্তিক অসম আন্দোলনৰ শ্বহীদ হিচাপে ঘোষণা কৰি তেখেতসকলক উপযুক্ত মান মৰ্যাদা উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি আমি AVMCই দাবী উত্থাপন কৰিছোঁ।